হে গেছ নমস্কাৰ বেক টু আৱাৰ চেনেল ফাৰহান ব্লগছ। তো আশা কৰিছোঁ আপোনালোকে এটাই ভালে হ'ব কিজান ভালে কৰিব বেয়া নাপাব। তো মানে আজি এটা নতুন ভিডিঅ' সৈতে আহি গ'লোঁ। তো ভিডিঅ'টো আজি হ'বলৈ গৈছে এনে এটা সৰু ভিডিঅ' আৰু ৰমজান স্পেচিয়েল। তো ৰমজান স্পেচিয়েল মানে কি আৰু আপোনালোক বাকীখিনিতো আগতে কৈছিলোঁৱেই, ৰমজান মাহ চলি আছে আপোনালোকে এটা গমেই পায়। তো প্ৰথমতে আহিছোঁ আমি নলবাৰীত। তো নলবাৰীত ভিডিঅ' চিডিঅ' একো বনোৱা নাই, কাৰণ অলপমান ব্যস্ততাত আহিলোঁ আৰু মানে পটককৈ আহি গ'লোঁ, কাৰণ মোৰ পৰীক্ষা চৰীক্ষা মানে শেষ হৈ গ'ল। তো সেইটো কাৰণে বেছি দিন থাকাতকৈ যোৱাকালি শেষ হৈ গ'ল। তো আজি সেইকাৰণে আহি গ'লোঁ ইয়াতে। এতিয়া মামাহঁতৰ ঘৰত আছোঁ। এতিয়া আপোনালোকৰ মামাহঁতৰ ঘৰৰ এটা বস্তু দেখা যাব পাৰে, এইটো পুখুৰী। ইয়াতে পুখুৰীত আমি এতিয়া বৰ্তমান মাছ মাৰি আছোঁ। আমি মানে যাব লাগিব, তো আমি নামাজ পাব লাগিব না, তো আচাৰৰ নামাজ পাব লাগিব। তো এতিয়া বাজিছে পূৰাপূৰি 12:35 আৰু আমি কমচে কম 3-4মান বজাত ইয়াৰ পৰা ওলাই গ'লে আমি আৰামছে 3:15 মান আমি ইয়াৰ পৰা ওলাই গ'লে আমি আচাৰ নামাজটো পাই যাম। পূৰাপূৰি আধা ঘণ্টা 45 মিনিট এমান মানত আমি পাই যাম পূৰাকৈ। তো ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ আৰু ইয়াতে শেষ হ'ব, কাৰণ কি ভিডিঅ'টো ইমান এটা লম্বা নহয়। হাইষ্ট 5 মিনিট বা 8 মিনিটৰ ভিডিঅ' এটা হ'বলৈ গৈ আছে। তো প্ৰথমত মাছটো মাৰোঁ আৰু আপোনালোকৰ এটা সৌন্দৰ্য ধুনীয়া আছে এটা দেখাম। তো বলকচোন আপোনালোক গোটেইখিনি দেখাই আছোঁ। তো ইয়াতে আহিছোঁ আৰু এইফালে পূৰা এইটো হেৰি বুলি কয়, এইটো ফিচাৰী। তো ফিচাৰীটোত কাষে কাষে চাব পাৰে। তো এইটো মামাৰ ঘৰ। তাৰপিছত ইয়াৰ পৰা কিবা এটা মানে গাঁও টাইপৰ মেইন গাঁও বুলি ক'লে এইটোৱে নাম এটা আহে আৰু এইখিনি কিবা এটা ভাল লাগে আৰু জেগাটো। তো এইফালে দেখাই আছোঁ বলকচোন আপোনালোকক। তো এইফালে চাব পাৰে, এইখিনিৰ পৰা পূৰা এইবিলাক নেমু টেঙাৰ গাছ, এইটো হেৰি মধুৰিআম, নেমু টেঙা বহুত বস্তু আছে। এটা লেচু চাওকচোন আপোনালোকে, সেই মাটিৰ পৰা লাগিছে গেছে, ভাবক এয়া মাটিৰ পৰা লেচু লাগিছে চাওক। তো এইবিলাক ইয়াতে কবিও আছে, ফুলকবিও আছে, চব আছে আৰু এইখিনিত। আৰু ইয়াতে এইটো লেচু প্লাছ এইখিনি আছে। তো এয়া আমাৰ আমাৰ দেউতা আৰু খুৰাই মানে মাছ মাৰি আছে আৰু এইফালে হৈছে নেমু টেঙাৰ গছ। তো মাছ মাৰি আছে। তো মাছ বোলে পাইছে, অলপমান দেখাওকচোন আপোনালোকক কেনেকুৱা মাছ পাইছে। এটাতো আপোনালোক দেখাই আছোঁ, সেইটো হৈছে ইয়াতে আছে, দেখাইছোঁ। তো এইটো পাইছে এটা পালে মানে এতিয়া মাৰিব লৈছোঁ আৰু চাওকচোন মাৰি আছে। এইটো আমাৰ দেউতা, এইটো আমাৰ মামা, এইটো আমাৰ খুৰা। চাওক এয়া আমাৰ দেউতা পালে এটা। চাওক গাইছ, আপোনালোকে গোটেইখিনি দেখাই আছোঁ আৰু আজি। এইটো কি মাছ? এইটো দিয়া খাইটো কৰ দা, এইটো ভাল মাছ, বেলেগ এইটো মাছ আৰু খাব লগা মাছ, এনেকুৱা মাছ লাগে। মাছত 3-400 তো বাকী ইফালেতো গোটেইখিনি দেখা পালেই আপোনালোকে। আৰু এইফালে চাওকচোন কি মজা, শান্তি একদম। তো এইখিনি তাৰ পৰা পুখুৰীত এটা শ্বট ল'ম বুলি ভাবিছোঁ। আৰু তো আপোনালোকে শ্বটটো চাই কেনেকুৱা পায়, কেনেকুৱা নাপায় কমেণ্ট ছেকশ্যনত জনাব। তো ঠিক তো তাৰপিছত ইফালে চাব পাৰে অলপমান মানে দুখন জাল টানি দিছে মাজেদি। তো টানি দিয়াৰ পিছত এইখিনি পালে
আৰু এতিয়া আপোনালোকক দেখাই আছোঁ চবতছে ডাঙৰ মাছ এটা দেখাই আছোঁ, এইটো চিতল মাছ আমি বিহুৰ টাইমত বহুত বেছি ভাল পাওঁ খাই, কিন্তু চিতল মাছটো ইমান ডাঙৰ বুলি মই জীৱনত ভাবিয়ে পোৱা নাছিলোঁ, কাৰণ কি মই চিতল মাছ চিনিয়ে নাপাওঁ গাইছ, মিছা কথা কৈ লাভ নাই, কাৰণ কি মই মাছেই চিনি নাপাওঁ। আৰু এইটো কি বা এইটো মিৰ্কা নে কি ৰৌ না কি বা এইটো গম নাপাওঁ, মাছেই চিনি নাপাওঁ না। তো ইফালে বাল্টিং পূৰা ভৰ্তি হৈ গৈছে, আৰু ইফালে চাব পাৰে এইটো মানে চিতল মাছ এতিয়া এৰি দিম আমি এইটো, কাৰণ কি এইটো ডাঙৰ হ'লে বোলে 5 কেজি 6 কেজিমান হ'ব পাৰে, তো সেইটো কাৰণে এইটো এৰি দিওঁ আৰু লাহেকৈ। তো এইফালে চাব পাৰে এতিয়া এয়া খুৰাই এৰি দিব আমাৰ, তো খুৰাই এৰি দি আছে, চাব এই আছোঁ গুচি গ'ল মাছটো পূৰা দৰে আৰু। তো চাওক একবাৰ আপোনালোকে, এতিয়া আকৌ দেউতাই আনিলে, দেউতাই মাৰি কেনে আনিলে আৰু কেইটামান মাছ পালে সৰু সৰু, কিন্তু কেইটামান এৰি দিয়াও গ'ল আৰু কেইটামান মানে থৈ দিয়াও গ'ল। তো এইখিনিয়ে আৰু ভিডিঅ'টো ইমান এটা লম্বা নকৰোঁ, যদি ভিডিঅ'টো ভাল লাগিছে লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আহিছোঁ নতুন এটা ভিডিঅ' সৈতে, তেতিয়া কাৰণে টাটা বাই বাই, টেক কেয়াৰ, জয় অসম, জয় জুবিন দা, বাই বাই।